আজিৰ ভিডিঅ'টোত জলকীয়া গছ সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে চাইছে এই সৰু জলকীয়া গছজোপাত কিমান পৰিমাণে জলকীয়া লাগিছে। বহু বেছি পৰিমাণে জলকীয়া লাগে নৰ্মাল জলকীয়াত চাই, গন্ধও বহুত ভাল। জলকীয়া গছজোপা উচ্চতা 1.5 ফুট মান হয়। ডাঙৰ গছো আছে, মই দেখাই আছো, এইটো মোৰ ডাঙৰ গছ। চাইছে কিমান হেল্ডি গছ, গছত কোনো ধৰণৰ বেমাৰ নাই। আৰু আপোনালোকেও যদি গছ সুস্থ ৰাখিব বিচাৰে, প্ৰত্যেক সপ্তাহত এবাৰকে নিম অইল স্প্ৰে কৰি দিব গছত। আৰু যেতিয়া জলকীয়াবিলাক হাৰ্ভেষ্টিং কৰিব, তাৰ লগে লগে 12 ইঞ্চি গ্ৰো বেগ নাইবা পটৰ কাৰণে আপোনালোকে 3 মুঠিমান ভাৰ্মি কম্পোষ্ট ল'ব, কেঁচু সাৰ। আৰু সেই ভাৰ্মি কম্পোষ্টখিনি গুৰিত দি তাৰ এসপ্তাহমান পিছতে 3-4টামান কলৰ বাকলি আৰু 3-4টা পিঁয়াজৰ বাকলি একেলগে কাটি 1 লিটাৰ পানীত ভিজাই ৰাখিব এসপ্তাহৰ কাৰণে। এসপ্তাহ পিছত সেই পানীখিনি 3 লিটাৰ নাইবা 2 লিটাৰ পানীৰ লগত ডাইলিউট কৰি ল'ব, মিক্স কৰি ল'ব। মিক্স কৰি গছৰ গুৰিত দি দিব। আৰু যদি পানী বেছি হয়, আপোনালোকে ফুল গছতো দিব পাৰিব নাইবা কোনো ফল গছতো দিব পাৰিব।